নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি খুবেই ভাল খবৰ লৈ আহিছোঁ। কেইটামান আঁচনিৰ যিটো জীৱন প্ৰেৰণা আঁচনি, মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি, তাৰপিছত বাবু আঁচনি, তাৰপিছত নিযুত মইনা আঁচনি আৰু যিসকলে ঘৰৰ বাবে এপ্লাই কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এই ঘৰৰ টকা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তো সকলোখিনি আপডেট এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে। এই ভাল খবৰটো আপোনালোকক দিব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, নহ'লে একো বুজি নাপাব। তো বন্ধুবান্ধৱীসকল, প্ৰথম যিটো আঁচনি, এইটো অৰুণোদয় আঁচনি। যিসকলে মহিলাই ৯,০০০ টকাকৈ লাভ কৰিছিলে, সেই মহিলাসকলে আগষ্টৰ ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, খুবেই ভাল খবৰ। আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধনটো একাউণ্টত সোমাব। তো CM ছাৰে জনাই দিছে দুদিনমান আগতে, আগষ্টৰ ৩ তাৰিখতে আপোনালোকক অৰুণোদয় আঁচনিৰ টকাটো দিয়া হ'ব বেংকৰ একাউণ্টৰ জৰিয়তে। আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ দিছিলে, সেই একাউণ্ট নাম্বাৰটোৱে আগষ্টৰ ৩ তাৰিখত ১২৫০ টকাকৈ লাভ কৰিব পাৰিব। তো বহুতেও কমেণ্ট কৰিছিলে যে দাদা, এইবাৰ ৩,০০০ টকা কেতিয়াৰ পৰা পাম, নে ১২৫০ টকা দিব? আগষ্টত আপোনালোকে ১২৫০ টকাকৈ লাভ কৰিব পাৰিব। আৰু ৩,০০০ টকা কেতিয়া দিব, এইটোলৈ কোনো আপডেট অহা নাই। যেতিয়া আহিব আপোনালোকৰ বাবে মই ভিডিঅ' বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ৰাখিব। আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, আপোনালোকৰ যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, বেংকৰ একাউণ্টৰ নাম্বাৰৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক, নহ'লে আপোনালোকৰ একাউণ্টত টকা নোসোমাব পাৰে বা হোল্ড হৈ যাব পাৰে। আৰু কোনোবাই যদি DBT লিংক কৰা নাই, DBT লিংকটো কৰি ল'ব, নহ'লে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশিটো নোসোমাব পাৰে। আপোনালোকে বহুতে KYC ফিল আপ কৰা নাই, KYC বেংকত গৈ সোনকালে আপোনালোকে KYCটো ফিল আপ কৰক, নহ'লে আপোনালোকে গম নাপাব যে টকাটো কেতিয়া সোমাব বা মেছেজ নাপাব। সেইবাবে আপোনালোকে যিটো ফোন নাম্বাৰ, এইটো KYC দি দিব, ফোন নাম্বাৰটো দিব, যিটো বেংকৰ লগত কানেক্ট আছে সেই নাম্বাৰটোই দিব। 40 লাখ মহিলাসকলে এইবাৰ ১২৫০ টকাকৈ লাভ কৰিব পাৰিব আগষ্টৰ ৩ তাৰিখত। অৰুণোদয় আঁচনিৰ যিটো ধনৰাশি হয়, এইটো আগষ্টৰ ৩ তাৰিখত ১২৫০ টকাকৈ লাভ কৰিব পাৰিব। তো অৰুণোদয় আঁচনি গ'ল, এতিয়া হৈছে জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰিব পাৰিব। ছেপ্টেম্বৰ ৩-৪ তাৰিখতে আপোনালোকে জীৱন প্ৰেৰণা আঁচনি যিসকলে এপ্লাই কৰিছিলে, যিসকলে লাষ্ট কিস্তি পাইছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে, সেই যুৱক যুৱতীসকলে জীৱন প্ৰেৰণা আঁচনি লাভ কৰিব পাৰিব অহা ছেপ্টেম্বৰ মাহৰ পৰা। তো ফ্ৰেণ্ডসকল, তাৰপিছত নিযুত মইনা আঁচনি কোন মাহৰ পৰা দিব? এইটো ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে নিযুত মইনা আঁচনি লাভ কৰিব পাৰিব। হয়, এইটো কেবিনেট মিটিঙতে জনাই দিছে যে ছেপ্টেম্বৰ মাহৰ পৰা যিকেইটা আঁচনি, সকলোখিনি আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰত টকা কেতিয়া সোমাব? অলৰেডি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি যিসকলে ২০২৫ত অনলাইনত এপ্লাই কৰিছিলে, ফাৰ্ষ্ট কিস্তি ছেপ্টেম্বৰ অক্টোবৰত লাভ কৰিছিলে ১ লাখ টকা। এতিয়া ভেৰিফিকেশ্যন চলি আছে, এইটো হৈছে জুলাই মাহ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি এইটো ছেকেণ্ড পৰ্যায়ৰ ভেৰিফিকেশ্যনটো চলি আছে। এই ছেকেণ্ড পৰ্যায়ৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত ছেকেণ্ড কিস্তি অৰ্থাৎ দ্বিতীয় কিস্তি আপোনালোকৰ একাউণ্টত সোমাব। দ্বিতীয় কিস্তি নেক্সট আৰু ১ লাখ টকা সোমাব। তো যিসকলে ফাৰ্ষ্ট কিস্তি ১ লাখ টকা লাভ কৰিছিলে, সিহঁতে ঘৰখিনি 30% বা 40% বনাই ৰাখিছে। এতিয়া দ্বিতীয় ভেৰিফিকেশ্যন হ'ব। দ্বিতীয় ভেৰিফিকেশ্যন বৰ্তমান চলি আছে। আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই কমেণ্টত জনাই দিব। বৰ্তমান অল অসমত ভেৰিফিকেশ্যন চলি আছে। দ্বিতীয় কিস্তি দিয়াৰ বাবে, তাৰ বাবে ভেৰিফিকেশ্যনটো বৰ্তমান কণ্টিনিউ হৈ আছে। এই ভেৰিফিকেশ্যনৰ পিছতহে আপোনালোকে দ্বিতীয় কিস্তি লাভ কৰিব পাৰিব। অৰ্থাৎ ১ মাহৰ ভিতৰতে আপোনালোকে দ্বিতীয় কিস্তি লাভ কৰিব পাৰিব, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আঁচনি। তো আপোনালোকৰ বহুতৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি পোৱা নাই। কিয় এইটো নোপোৱাৰ এটাই কাৰণ ২০২৩-২৪ৰ তৃতীয় কিস্তি লাভ কৰা নাই এই ডিষ্ট্ৰিক্টতে। সেইবাবে আপোনালোকৰ ডিষ্ট্ৰিক্টত অকণমান পলমকৈ হ'ব। যিটো ডিষ্ট্ৰিক্টত ২০২৩ৰ বা ২৪ৰ যিসকলে ঘৰ এপ্লাই কৰিছিলে, সিহঁতৰ অলৰেডি কিস্তি সকলোখিনি কমপ্লিট কৰি দিছে বাবে সিহঁতে ২০২৫ত এপ্লাই কৰিছিলে। নতুনকৈ যিসকলে ২০২৫ এপ্লাই কৰিছিলে, সিহঁতৰ কামখিনি আগুৱাই গৈ আছে। অৰ্থাৎ ফাৰ্ষ্ট কিস্তিও লাভ কৰিব পাৰিছে। এতিয়া দ্বিতীয় কিস্তিৰ বাবে ভেৰিফিকেশ্যনো চলি আছে সিহঁতৰ ডিষ্ট্ৰিক্টত, আৰু দ্বিতীয় কিস্তি ভেৰিফিকেশ্যন হোৱাৰ পিছত সিহঁতেও ছেকেণ্ড কিস্তি ইনষ্টলমেণ্ট লাভ কৰিব পাৰিব। অৰ্থাৎ যিটো ডিষ্ট্ৰিক্টত আগৰ পেণ্ডিং ক্লিয়াৰ কৰি দিছে, সেইটো ডিষ্ট্ৰিক্টত আগুৱাই গৈ আছে, কামখিনি চলি আছে। ২০২৫ এপ্লাই কৰা যিসকলে আছে বেনিফিচিয়াৰী, সিহঁতে এতিয়া দ্বিতীয় কিস্তি লাভ কৰিব পাৰিব। এইকেইটাই আঁচনি আছিল আজিৰ। তো ফ্ৰেণ্ডসকল, মহিলাসকলৰ বাবে খুবেই ভাল খবৰ। অৰুণোদয় আঁচনি আপোনালোকে চিন্তা নকৰিব, ১২৫০ টকা আপোনালোকে আগষ্টৰ ৩ তাৰিখত লাভ কৰিব পাৰিব।
তো এই আঁচনি যিকেইটা আঁচনি ক'লোঁ তাৰে ভিতৰত অৰুণোদয় আঁচনি খুবেই জনপ্ৰিয় আঁচনি হয় এইটো। বন্ধু বান্ধৱীসকল আজি এইখিনি ভিডিঅ' আছিলে, যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।